মম আমি সকলোৱে দেখিছো নহয় নে এই মমডালকে যদি শুভাংশু শুক্লাই ইন্টাৰনেশ্যনেল স্পেচ ষ্টেচনলৈ যদি লৈ যায় এনেকুৱাই দেখিম নে নিশ্চয় নেদেখো কেনেকুৱা দেখিম আমি চাওঁ আমি পৃথিৱী পৃষ্ঠত যেতিয়া মম এডাল জ্বলে এনেকুৱা ত্ৰিভুজাকৃতি কিয় হয় ইয়াৰ কাৰণ হৈছে যেতিয়া মম এডাল জ্বলে ইয়াৰ সাইডৰ যোনখিনি হাৱা বা বায়ু সেই বায়ুখিনি আমাৰ কি হয় গৰম বায়ু হয় আৰু তাৰ সাইডৰখিনি যেহেতু ইয়াত কোনো ধৰণৰ তাপ নাথাকে সেইকাৰণে এই বায়ুখিনি কি হয় ঠাণ্ডা বায়ু হয় আৰু ঠাণ্ডা বায়ু গধুৰ হয় আৰু গ্ৰেভিটিয়ে কি কৰে এই ঠাণ্ডা বায়ুখিনি কি হয় তললে টানি আনে আৰু গৰম বায়ুখিনি পাতল হয় কাৰণে গৰম বায়ুখিনি ওপৰলৈ যায় আৰু এই পাৰ্টিকুলাৰ ৰিজনটোৰ কাৰণে আমাৰ ইয়াৰ শেপটো এটা ত্ৰিভুজাকৃতি শেপ হয় কিন্তু যেতিয়া স্পেচত যাও স্পেচত গলে কি হয় মানে স্পেচ ষ্টেচনত কি হৈ যায় ইয়াৰ চাৰিওফালে কোনো ধৰণৰ গ্ৰেভিটি নাথাকে কিন্তু গৰম বায়ু ইয়াতো থাকে কোনো কথা নাই ইয়াতে গৰম বায়ু থাকে ইয়াৰ সাইডৰবোৰ ঠাণ্ডা বায়ু যেহেতু ইয়াত গ্ৰেভিটি নাই ই তললে নাহে আৰু ই ওপৰলে নাযায় আৰু এই পাৰ্টিকুলাৰ ৰিজনটোৰ কাৰণে ইয়াৰ শেপটো কি হয় বৃত্তাকাৰ হয়